জয় জুবিন দা, জয় জুবিন দা। আওয়াজ কবল। এক নম্বরে মই কওঁ দাদা, দাদা নাম ল'ব নাপাহৰিব। জয় জুবিন দা, দাদা মোৰে নহয়, ৰাইজৰ দাদা। গতিকে জয় জুবিন দা, জয় জুবিন দা। আই লাভ ইউ। মোৰ মামা স্কুল মই আপোনালোকক দেখুৱাই আছোঁ এই সোণালী পথাৰ। এই সোণালী পথাৰ গছডাল জুবিন দা নামত লোৱা আছিলে। আজি 15 বছৰ বয়স গছডালৰ। সেইটো গছ চাওক, 15 বছৰ। আজি দাদা যে ধুমুহা দাদা গাত লাগিলে গছডালৰ লাগিছে। চাওকচোন এই ধুমুহা, কেনেকুৱা ধুমুহা লাগিছে চাওক। আৰু এই গছ লগাবৰ কাৰণে আৰু ৰাস্তা কিনাৰে কিনাৰে গছ লগাবৰ কাৰণে মই দেখুৱাম আপোনালোকক ৰাস্তা কিনাৰত কেনেকৈ ধৰণৰ গছ লগাইছোঁ। আজি এটা গছ চাওক, গছ লগাবৰ কাৰণে দাদাই জুবিন দাই শিকাই থৈ গ'ল। গতিকে আজি ক'লে বহুত দুখ লাগে। দাদা মঞ্চত কোনোদিন নাহে আমাৰ মাজত, গতিকে আমি যাম দাদাৰ ওচৰলৈ। গতিকে চাওক এই দাদা নামত লগাইছিলোঁ এই গছ। আজি 15 বছৰ কিমান ডাঙৰ হৈছে। আৰু দাদাৰ গাতে ধুমুহা লাগিছে, মই বেয়া কৈ আছোঁ। চাওক সাপৰ গছ চাওক, গোটেই ধুমুহা লাগিছে। এই চাওক এইবিলাক দালি দেখিছে কেনেকৈ ভাগি গৈছে, এইপিনে ভাগি গৈছে। মোক নিমন্ত্ৰণ দি আছে সোণালী পথাৰত, মৰিগাঁও জিলা ৰাইজে কৈছে আহক আমাৰ খেতি বাতিবিলাক আপুনি সোণালী পথাৰত দেখুৱাওক। গতিকে মই বৰ্তমান সোণালী পথাৰত আছোঁ। সোণালী পথাৰৰ পৰা মই গৈ আছোঁ ৰাইজৰ মাজলৈকে। বিশেষকৈ 1 নম্বৰত যাম আজি। অলপ পিছৰ পৰা আমি মৰিগাঁও জিলা খেতিয়কসকলৰ ওচৰত।